কোনেও বুজিব নোৱাৰে দুৰ্ভেদ্য কাল চক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৰিলো অৱতাৰ এই ধৰণে ভিন্ন ভিন্ন ৰূপত ভক্তসকলক আমি কৰিছো উদ্ধাৰ দুষ্ট দমন আৰু সন্তক পালন কৰিব নিমিত্তে যুগে যুগে মই ধৰো অৱতাৰ কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ আমি গৰাকী আমি ওমকাৰ ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ হরি প্রভু
চুকা তৰি হে মাটি চুকা তৰি উভয়কে জনাইছো উঠা দেৱঋষি, প্ৰভু। তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। দেৱঋষি, প্ৰভু সুবাসিক জানিবলৈ দিলে আমি পৰম আনন্দিত হওঁ। মংগল নে দেৱী প্ৰভু? দেৱী, দেৱঋষিৰ অন্তৰ্ভাৱ দৰ্শন কৰি এনে ভাৱ হৈছে উদয়, কিবা যেন নতুন সংবাদহে বহন কৰি আনিছে। দেৱঋষি, লক্ষ্মীৰ কথাই সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা। নাৰায়ণ নাৰায়ণ, অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰণয়ৰ তুমিয়ে গৰাকী। তথাপিতো নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰভু। প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা সতীৰ স্বয়ংবৰ কৰি এজন যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ। কিন্তু প্ৰভু বাকী মাথো ভূতনাথ ও বিষ্ণু বাহন। দেৱঋষি, প্ৰভু তাৰ বাবে নকৰিবা অলপোৱা নাৰায়ণ সময়ত মহাদেৱ নিজেই স্বয়ম্বস্থলীত হ'ব উপস্থিত। নিমন্ত্ৰণ আমন্ত্ৰণ নালাগে শিৱ। দক্ষৰ দুহিতা সতীয়েও কাহ্য মনোবাক্যে কৰি আছে শিৱকে সাত। কি মধুৰ বচন শুনালা প্ৰভু। ও গৃহহীন মায়াহীন শ্মশান নিবাসী শিৱ তেন্তে হ'ব গৃহস্থী নিজে। নহয় দেৱঋষি, প্ৰভু মায়াত বিভোৰ হৈ নাথাকে সংকট। একমাত্ৰ সতী ধৰ্মৰ প্ৰচাৰৰ বাবে মহা সতী দক্ষায়নে লভিছে জন। নাৰায়ণ লক্ষ দক্ষ আহিলেও বাধা দিব নোৱাৰিব শিৱাৰী সতী। আৰু শুনতে প্ৰভু ৰহস্য ভীষণ ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত জানিবা নাৰায়ণ নাৰায়ণ ভকত
বৎসল আমি ভগবন্ত ভকতার প্রাণ প্রিয় ভক্ত রূপময় নহহ কদাপি সেয়েহে শিৱত্ৰ হৃদক্ষৰ দৰ প্ৰসন্ন হব চিৰতে প্ৰণয়ৰ বিভীষিকা দেখিব জগতেইতো অতিকে ভীষণ নারায়ণ নারায়ণ বুঝিলি প্রভু দায়ারু মনত সংশয় ইচ্ছাময় তুমি ভগবান ইচ্ছাপূর্ণ হবই তোমার বাৰু প্রভু উভয়কে প্রণাম জনাই যাওঁ এবে মই দক্ষপুৰী মঙ্গল ভগবান বিষ্ণু মঙ্গল গরুড় ধ্বজ মঙ্গল পুণ্ডরীকাক্ষ মঙ্গল হরি মঙ্গল হরি মঙ্গল হরি মঙ্গল হরি এ বৈকুণ্ঠর ভবনে দেখিনু নয়নে লক্ষ্মী নারায়ণ হরি লক্ষ্মী নারায়ণ হরি এ প্রভুরা তুলস রণতে হুদনু পূর্বাজে রুদ জুন জুন করি রুদ জুন জুন করি এ বৈকুণ্ঠর ভবনে দেখিনু নয়নে লক্ষ্মী নারায়ণ হরি লক্ষ্মী নারায়ণ হরি প্রভুরা তুলস রণতে উদরনু পূর্বাজে জুনা জুনা হরি জুনা জুনা হরি এ হরি রাম 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 কৃষ্ণ রাম হরি রাম 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 হরি রাম কৃষ্ণ রাম হরি রাম 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 প্ৰভু দেৱী অপাৰ মহিমাত্তৱ সকলোতে অবুসাথৰ সঁচাকৈ ইও এক নতুন অভিনয় প্ৰভু সম্পত্তি যাওঁ আমি অন্তেপুৰলৈ ব'লা কমলা
দেৱ সৃষ্টি কৰ লয় ৰাখে চৰি যাই দেখি আৰে লয় ৰাখে চৰি যাই দেখি ধীরে ধীরে পাইদা গোয়া হভা ভিতৰ রাম হরি রাম হরি বুড়া নিরন্তর হরে রাম হরি রাম হরি বুড়া এই বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ আদি ৰাখি ৰাখি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সকলোৱে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল মই কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ধাৱমান জগত কাৰণে হে নাৰায়ণৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুৰ ভীতি দেখো মাথো তমখাৰ ঘন আৱৰণ সম্প্ৰতি যাওঁ আমি বিচিত্ৰ সৃষ্টিৰ জালেৰে জগতক কৰি জাতিষ্কাৰ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ অভাবাজে দেৱ ত্ৰিনয়ন দেৱ ত্ৰিনয়ন নন্দী ভিগি সঙ্গে যাই দেখিতে ভৰ নন্দী ভিগি সঙ্গে যাই দেখিতে ভৰ দেখিতে ভৰ কতু ক্ষণে পাইদা গোয়া কৈলাস
সখী হৰ কৈলাসখী হৰ হৰি হৰি বুঢ়া যত সভাসদ নৰ হৰি হৰি বুঢ়া যত সভাসদ নৰ সভাসদ নৰ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ শুনা হেৰা নন্দী ভিঙ্গি ভক্ত প্রাণধন প্ৰভু কঠিন অন্তর মোর হইছে চঞ্চল দক্ষর দুখিতা হতি রূপে গুণে বিভূষিতা হয়ো পূজে মুখ দিনে রাতিয়ে পতি লভিবর হেতু আৰু অভিমানী দক্ষ প্ৰজাপতিয়ে আৰম্ভ কৰিছে স্বয়ম্বৰ নিজ দুহিতাৰ নিমন্ত্ৰিছে তলিকৰ ৰাজেন্দ্ৰ মণ্ডলী কিন্তু আজলি সতীয়ে মোক দিনে ৰাতিয়ে স্বামী লভিবৰ হেতু কৰে আৰাধনা সেই হেতু পূজাৰী গৰাকী হৈ সতীৰ উদ্দেশ্যত হম উপস্থিত মই যথা সময়ত নাহো মানে উলটি দুনাই এই কৈলাসৰে ভাৰি দিলো দুয়োৰে হাতত প্ৰভু নন্দী প্ৰাণে প্ৰাণে ৰক্ষা কৰিম নিজৰ কল্যাণ নাহে মানে উলটি দুনাই আপেক্ষিম প্ৰভুৰ প্ৰতি নকৰিব চিন্তা থাকোঁতে জীয়াই চিৰ অনুগত আনন্দেৰে আপেক্ষিছো মাতৃৰ কাৰণে যাওক প্ৰভু আপোনাৰ আদেশ আমি নত শিৰে কৰিম পালন নন্দী প্ৰভু ভিঙ্গি প্ৰভু মই এতিয়া যাত্ৰা কৰো দক্ষপুৰীলৈ যাওক প্ৰভু ও দেখা দেখা সৰ্বজৰ ঈশ্বৰ লীলা হৈহি বুলি ত্ৰিনয়নে দক্ষ পৰি গইৰা
আরে হরি বিরয়িতু দেখিতে আরে রাম রাম ধীরে ধীরে সোদি জান্ত মহামুদিবর আরে রাম রাম হরি হরি ভুনা হবে অভাবদ আরে হরি হরি ভুনা হবে অভাবদ হরি ওম হরি ওম হরি ওম প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰ কন্যা সতী স্বয়ম্বৰ কৰিছে আয়োজন আমাকে এই গুৰু মানি কৰিছে নিমন্ত্ৰণ এবে যাওঁ মই দক্ষপুৰীলৈ চল হরি হরি মহারাজ জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মা দেবর সন্তানময় দক্ষ প্রজাপতি চলিকর যক্ষ রক্ষ নাগ নর গন্ধর্ব কিন্নর সকলোৱে মান্য কৰে মোক সৌৰ্যৱান বুলি কিন্তু সেই জটাধাৰী নিৰ্লজ শংকৰ তুচ্ছ ভাবি এই দক্ষক নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ কোন গুণে শ্ৰেষ্ঠ হ'ব পাৰে এই দক্ষৰ পাখ যিদিনা দেখিব এই দক্ষৰ বিক্ৰম এইদিনা বুজিব এই দক্ষৰ কিমান শক্তি কিমান
পরাক্রম কি সেনাপতি মহারাজ মোৰ মোৰ বাহু চক্ষু কপে ঘনে ঘনে কোনোবাই যেন মোক কয় কানে কানে মহারাজ সাৱধান দক্ষ মৃত্যুটোৰ অতি সন্নিকট মহারাজ মোৰ মৃত্যু মোৰ মৃত্যু নাই অসম্ভৱ 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 মহারাজ মহারাজ ধৈর্য ধর ঠিক কৈছা সেনাপতি মহারাজ মই অধৈৰ্য হোৱা অনুচিত ব্ৰহ্মদেৱৰে সন্তান মই দক্ষ প্ৰজাপতি বাৰু কোৱাচোন সেনাপতি মহারাজ ৰাজ্যৰ সংবাদ কি কৰিছেনে সুখেৰে বাস দক্ষপুৰীৰ সকলো প্ৰজাই মহারাজ বৰ্তমান ৰাজ্যৰ সকলো প্ৰজাৰে মংগল সকলো প্ৰজাই সুখে শান্তিৰে কৰিছে বসবাস কৰা নাই কোনেও আমাৰ শত্ৰুতাচৰণ আৰু কৰে যদি কোনোবাই শত্ৰুতাচৰণ চিৰ কৰি তাৰ কলেবত দ্বিখণ্ডিত কৰিম ভূমিৰ মধ্য উত্তম উত্তম সেনাপতি মহাৰাজ সুখী হলো মই তোমাৰ কথা চাবা যাতে আমাৰ ৰাজকাৰ্য সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে তুমি চোকাদৃষ্টি ৰাখিবা নিশ্চয় শুনা সেনাপতি মহাৰাজ মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰ মই কৰিছো আয়োজন সেই উপলক্ষে পৃথিৱীৰ বহু ৰজা মহাৰাজাক নিমন্ত্ৰণ জনোৱা হৈছে অতি উলহ মালহেৰে সতীৰ স্বয়ম্বৰ অনুষ্ঠিত হ'ব যোৱা এতিয়া তুমি সতীৰ স্বয়ম্বৰ স্থলী সম্পূৰ্ণ কৰি লোৱাগৈ ভাল মহাৰাজ আৰু শুনা মহাৰাজ আমাৰ এই কাৰ্য অতি গুৰুত্বপূৰ্ণ কিন্তু কিন্তু ই আমাৰ বাবে হ'ব অতি আনন্দদায়ক আনন্দদায়ক বলা সেনাপতি ভাল মহাৰাজ হরি তো মহাহতি করিয়া সংগেশ্বরে মাতৃদেৱী দেখিতে খুবে সংগেশ্বরে মাতৃদেৱী দেখি দেখো প্রত্যক্ষে পাইদা গোয়া সভার ভিতর রাম হরি রাম হরি মুরারি রন্তর রাম হরি রাম হরি মুরারি রন্তর
আরে সঙ্গে সরে দেবগণ দেখি সুন্দর আরে সঙ্গে সরে দেবগণ দেখি সুন্দর আরে কটু চরে পায়রা গোয়া ভার ভিতর আরে রাব হরি রাব হরি পুরা নিরন্তর আরে রাম হরি রাম হরি পুরা নিরন্তর দেবতা মন্দির দেবরাজ ইন্দ্রময় হরগর রোজা প্রকৃতির হর্বরূপ সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মুরে হামরাইচা অনিন্দর হুখর ধারা সদা বিরাজিত এই অমরাবতীপুরে মন প্রাণ জোর করা মলয়ার মাঝে মাঝে ভাহি আহে কুকিলর মাত অজস্র ভ্রমরে পান করে মোরক কাননের মাঝে স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর সঁচাকৈ নুহে জানো দেৱতাৰ অমূল্য সম্পদ সঁচা দেৱৰাজ ঐৰাবত হাতী অশস্য বা ঘোঁৰা আৰু পাৰিজাত পুষ্পকে ধৰি অনেক সম্পত গৰাকী আমি দেৱতা সমান নাই য'ত জৰা ব্যাধি নুহে য'ত মায়াৰ মৃত্যু কুটিল চাতুৰি এয়াই সেই দেৱতা লীলাভূমি অমৰাৱতীপুৰ সঁচা দেৱৰাজ অমৰাৱতী যশ কৰবৰ কথা সুৱৰে প্ৰতিনিতে সাধুৰ সমাজে দয়া স্নেহ মমতাৰে ভৰা সৰক ৰাজ্যত আজি কৰিছে সুখেৰে বাস সকলো প্ৰজা সময় জননীয়ে আনন্দৰ অশ্ৰুধাৰা বোৱাই যিদৰে সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে পুত আশীৰ্বাদ কিন্তু দেৱৰাজ দানৱৰ চকু মাথো প্ৰতিদিনে হৰক ৰাজ্যৰ প্ৰতি দানৱৰ সমেলন যেতিয়াই হয় পৰমখন তেতিয়াই দেখা পাওঁ মৃত্যুমুখী দানৱৰ কত আঘাত থাকি যায় হৰকৰ প্ৰতি দানৱৰ সেই আশা কদাপিতো নহ'ব পুৰ অ দেৱগণ দেৱৰাজ প্ৰজাপতি দক্ষয়ে তেওঁৰে কন্যাৰ সতী স্বয়ম্বৰ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে আমাক যদি ইচ্ছা হয় সকলোটি যাব পাৰা আমাৰ লগত দেৱৰাজ ইচ্ছা মোৰ নাছিল সমূলি তথাপিতো আপোনাৰ মহান যাত্ৰাৰ কালত বিঘিনি আঁতৰকৈ যাব এই গহৰাজ দক্ষ পুৰীলৈ দেৱৰাজ আপোনাৰ অনুগত অৱশ্যে যাব লাগিব দক্ষপুৰী তেন্তে দেৱগণ দেৱৰাজ দক্ষ নিমন্ত্ৰণ ৰক্ষা কৰি বলা যাওঁ সকলোতে দক্ষপুৰীলৈ বলক দেৱৰাজ হরি
হরে রাম হরি রাম হরি মুরারির অন্তর হরে রাম হরি রাম হরি মুরারির অন্তর হখ বিদর্ভরস আৰু মগত্ৰস প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা সতীৰ সুন্দৰী স্বয়ম্বৰ কৰিছে আয়োজন নিমন্ত্ৰণ জনাইছে আমাক গতিকে ব'লা হখ যাওঁ আমি স্বয়ম্বৰস্থললৈ মহারাজ পূজনীয় পিতৃদেৱ গুৰুদেৱ আৰু নিমন্ত্ৰিত নৃপতিবৃন্দ ৰজপতি সকলোৱে প্ৰতি দক্ষই জনাইছে ভক্তিৰ সম্ভাষণ সাদৰেৰে কৰিব গ্ৰহণ হে নৃপতিবৃন্দ ৰজপতি আজি মোৰ অতি আনন্দৰ দিন এই আনন্দময় মুহূৰ্তত এই শুভ সন্ধিক্ষণত মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰ মই কৰি আয়োজন আপোনালোকক নিমন্ত্ৰণ কৰি আনি উপবিষ্ট কৰাইছোহি স্বয়ম্বৰস্থলী ক্ষন্তেক সময়ৰ পাছতে সতীয়ে তাইৰ মনোনীতজনৰ গলত বৰমাল্য কৰিবৰ পৰ মাত্ৰ অপেক্ষা কৰক গুৰুদেৱ আপুনি স্বয়ম্বৰৰ মূল কাৰ্য কৰক সম্ভাৱী ৰজপতি যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছো ৰাজা কিন্তু দেৱাৰীদেৱ মহাদেৱ নাইকে উপস্থিত তোমাৰ এই স্বয়ম্বৰ সভা কোন দেৱাদিদেৱ মহাদেৱ বাখক ৰজপতি ভূতৰ দেৱতা শিৱ অধিপতি সি কেৱল প্ৰেত সমাজত নয় স্থান্তৰেই সভ্য সমাজত অতিশয় ঘৃণা কৰোঁ মই সেই শিৱ শংকৰক
এইভাবে কৰা নাই নিমন্ত্ৰণ মই ইচ্ছাকৃতভাৱে। শান্ত হোৱা প্ৰজাপতি, তেনেদৰে কতো বাক্য কৰি উচ্চাৰণ মনো কষ্ট নিদিবা মা। কলুষিত নকৰিবা দেৱ সমাজক। দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰী স্থান নাই যদি এই সমাজত, আছে জানো দেৱতাৰ কিবা প্ৰয়োজন? নাই কোনো দেৱতাৰ প্ৰয়োজন এই সমাজত। যাও গুচি আমি স্বৰ্গ ফুৰিলো। আছে তত স্বৰ্গৰ অমৰ মণ্ডল, আছে তত সৃষ্টিকৰ ব্ৰহ্মাদেৱ। এনেহেন দেৱ সমাজত তৃণয়ন উপেক্ষিত বিনা কাৰণত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেই কলে বৰ, তথাপিতো নুবুজিলা মহিমা কিমান। দেৱতা মণ্ডলে প্ৰজাপতি, বৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ, এই কথা আলোচয় নেদেখো কাৰণ। ভূতৰ গৰাকী সেই উন্মাদ শংকৰ, হ'ব পাৰে বাসৱ তোমাৰ উপাস্য দেৱতা। এই বুলি জানি শুনি এনে ভুল নকৰে দক্ষই। প্ৰজাপতি দক্ষৰে জীৱন্ত কালত ভূতৰ দেৱতা সেই পিখা শংকৰ। মই কদাপিও নকৰো আকাংক্ষা। তাৰ বাবে যদি দক্ষ যাই ৰখা তলে, তাতো মই নকৰো ক্ষান্ত হোৱা দেৱতা মণ্ডলী, মিছাতেই তৰ্ক কৰি কালক্ষয় নালাগে কৰিব। যোৱা দক্ষ শুভলগ্ন যাই পাৰ স্বয়ম্বৰ সভালৈ লৈ অনা কন্যাক তোমাৰ। ভাল পিতামহ, আপোনাৰ আজ্ঞা শিৰোগত কৰি লৈ আহো নিজে মই সতীত নয়। মদ গৰ্বে গৰ্বিত হৈ দক্ষ মহাৰাজে হেৰুৱালে হিতাহিত জ্ঞান। সময়ত পাব তাৰ যোগ্য প্ৰতিফল। আপোনাৰ সুমধুৰ হৰিনাম শুনিবৰ বাবে ৰৈ আছো সকলোতে আশাৰে বাজিছে। সঁচা জানো এই কথা সহজ সৰল? দেৱৰীকি, মই কিন্তু নকলেও বুজিব পাৰিছো কাৰ বাবে আপেক্ষিছে দেৱগণে আজি। দেৱৰীকি, চিন্তা নাই দেৱগণ, দেৱতাৰ অভিৰুচি মতে অপূৰ্ব সাজেৰে সাজি আহি পাব ত্ৰিনয়ন ঠিক সময়ত। ভাল দেৱৰীকি। হরি হে সরস লাইয়া অতি ধীরে ধীরে হরি হে হতিরা
লুতাকা চক্ষুৰে নিগৰে হৰি হে নাকান্দিবি নাকান্দিবি সতী নাকান্দিবি আজি তোৰ ৰাতি শুভ দিন শুভ লগ্ন মিলিছে ভাগ্যত চাচোন সতী তোৰ এই স্বয়ম্বৰ নিমিত্তে তোৰ পিতৃ দক্ষ প্ৰজাপতিয়ে কি অভিনৱ কৰিছে আয়োজন পিতৃদেৱ গুৰুদেৱ দেৱঋষি আৰু নৃপতিবৃন্দ সকলোৱে অপেক্ষিছে তোৰ এই কাৰণে যা যা সতী পিতৃ মাতৃ দুয়ো তোক দিছো অনুমতি বিধাতাৰ ৰাশিস নিৰ্মালি শিৰে তুলি লৈ যা আগবাঢ়ি যাকে হয় মনোপুত তোৰ তেওঁৰে গলত কৰগৈ তোৰ বৰ মাল্যতা সতী সতী পলম নকৰিবি আই পলম নকৰিবি নকৰিবি অলপো সংকোচ ধীৰভাৱে স্থিৰ হৈ বিবেচনা কৰি যাকে কয় মনোপুত তোৰ তেওঁৰে গলত কৰগৈ তোৰ বৰমাল্যদান যা সতী উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা কি কলি সতী পিতা বিশ্বৰেই মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা তেন্তে তেন্তে কয় কোন তোৰ উপাস্য দেৱতা পিতা নাম কি থাকে ক'ত নিজেই মই পাদ্যৰ ঘৰলৈ আদৰি আনিমেই স্বয়ম্বৰ সভালৈ পিতা সতী মোৰ আৰাধ্য দেৱতা সতী যিজনা ৰাতু চৰণ আৰাধিছ জনমে জনমে নাই নাই সেই মহেশ
সতী পিতা তই সেই শংকৰৰ নাম লৈছ পিতা আৰু সেই শংকৰৰ কলতে কৰিবি তোৰ এই বৰমাল্য দান হয় পিতা নাই 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 পিতা কাজলি তনয় আমোল কি বুজিবি তই এই জগতৰ আওভাওৰ কথা নাজাননে তই বাৰু সেই শংকৰৰ কথা পিতা শুন সতী পিতা জটাধাৰী জটাধাৰী ভঙুৱা শংকৰ গাতাৰ গাতাৰ ভস্ম ধূলা ডিঙিতাৰ হৰিবৰ মালা কৰি নাম লোৱা নীলকণ্ঠৰ বিভৎস আকৃতি পিতা দেখিলেই সেই ৰূপ তাৰ তোৰ গাৰ নোম শিয়ৰি উঠিব সতী পিতা অকল সিমানেই নহয় পিতা এনে এটা জীৱনৰ পবিত্ৰ ক্ষণত পিতা শ্মশান নিবাসী সেই শংকৰৰ নাম লৈ অপবিত্ৰ নকৰিবি মোৰে পবিত্ৰ হবা মনস্তাপ নিদিবি দক্ষ সীমাত্ৰিক সত্ৰিক মোৰে উচ্চশীৰ নকৰিবি অৱনতা চৰণত ধৰি কৰিছো কাকুতি নুশুনাবা তেনে কথাই অবলা হ'ল সতী তুমি কোৱামতে পিতা নহয় তেওঁ কেৱল ভূতৰ দেৱতা দেৱ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৰে পূজনীয় তেওঁ মোৰ প্ৰাণৰ দেৱতা পিতা তেওঁ মোৰ প্ৰাণৰ দেৱতা মুখ বন্ধ কৰ বিঘাসিনী পিতা নিজ কন্যা বুলি অতপৰে আছু সহ্য কৰি আৰু নকৰি ঐ কোন কত আছ লয়া নষ্ট হস্ত এই কোন কত আছ নিজ তুহিতা বুলি অতপৰে আছু সহ্য কৰি হা আৰু নকৰিম ঐ! দয়াহীন মায়াহীন এই দক্ষৰ প্ৰাণত নাই কোনো নিজ দুহিতা এই পিখাসিনী পিতা এই পিখাসিনীয়ে পিতৃক অৱমাননা কৰি আৰাধিছে সেই পিতা শংকৰ সেইবাবে ছিন্ন কৰি মমতাৰ দোল ছিন্ন কৰি মায়াৰ বাঁধন নিক্ষেপি মেঘ মই অন্ধকাৰ কাৰাগাৰত যা পিখাসিনী শান্ত হোৱা দক্ষ অনৰ্থক নহবা উত্তেজিত হ'ব পাৰে কন্যা তোমাৰ মহাভাগ্যৱতী শুনা পদাৱতী ধৰ্মমতে স্বয়ম্বৰ কৰি আয়োজন নোৱাৰিবা বাধা দিব কন্যাক ইচ্ছা সাক্ষী আমি দেৱতা সমাজ মনৰ অভিলাষ জনালে সতীয়ে মন প্ৰাণ সপি দিছে শিৱৰ পদত নাহেৰা পূজনীয় পিতা মুখ সতী নাহেৰা দেৱতা মণ্ডল দেৱী যিজনৰ ৰাখিম ঈশ্বৰ আৰাধিছো জনমে জনমে শ্মশান নিবাসী সেই দেৱ কুলপানী স্বামী মোৰ জীৱনে মৰণে আহা আহা প্ৰভু স্থান দিয়া অভাগী তোমাৰ চৰণ তলত সতী আহা প্ৰভু নকৰে পলম পূৰ্ণ কৰা মনো বাঞ্ছা সতী 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 হর হর মহাদেব
প্ৰকৃতি সঁচাকৈ আহি পালে সেই নীলজ শংকৰ নাই নাই ই মায়া ই মায়াৰ প্ৰহেলিকা কোন ক'ত আছ লৈ আ নষ্ট হস্ত শেষ কৰোঁ আজি মই ভূতৰ অস্তিত্ব সতী ভোলানাথ তুষ্ট মই তোমার ভক্তি দেৱকী নয়ন সতী অভাগীৰ নাই একো পূজাৰ সংসাৰ দুষ্ট যদি তুমি এই দাসীৰ প্ৰতি অকপতে গ্ৰহণ কৰি এই মালাধাৰী স্থান দিয়া অভাগীক তোমাৰ চৰণ তলত উঠা সতী প্ৰভু সভাসদসকল প্ৰভু দক্ষ দূষিতা অবলা সতীক গ্ৰহণ কৰিলো মই অৰ্ধাংগিনী ৰূপে শ্মশান নিবাসীয়ে ভিক্ষাৰী শংকৰে আজি সন্তে গৃহস্থী ধৰ্ম কৰিব পালন হে দেৱগণ প্ৰভু এৰে মই মাগিছো বিদায় ভালে প্ৰভু বলা সতী আমি এতিয়া যাত্ৰা কৰো কৈলাশ ধামলৈ বল প্ৰভু সতী 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 কেনি গ'ল সতী মোৰ গুৰুদেৱ ক'ত মোৰ প্ৰাণৰ সতী দেৱৰ্ষী কেনি গ'ল মোৰ প্ৰাণৰ পুতলি সতী পিতামহ ক'ত মোৰ ইয়াৰ জেউতি সতী সতী শংকৰ নাই প্ৰকৃতি সাথে অত দিনে কন্যা বুলি বুকুত ৰাখিছিলো সাৱতি আজি সেই কন্যাই পিতৃ মাতৃক অৱমাননা কৰি গুচি গ'ল সেই সংকটৰ লগত নাই আৰু মোৰ সহ্য নহয় ঐ কোন ক'ত আছ লৈ আ নষ্ট হস্ত শেষ কৰোঁ আজি মই ভূতৰ অস্তিত্ব ধ্বংস কৰি কল্যা শিখৰ অনুগৈ উদ্ধাৰী কন্যা দত্ত মোৰ প্ৰজাপতি দেৱৰ দেৱতা সেই কৈলাশপতি নকৰিবা তেনে ভাবে তিৰস্কাৰ তুমি শিৱ
জীৱত মহাত্মা তুমি নজনা সমলি ৰুদ্ৰ ৰূপ ধৰি যদি হয় আবিৰ্ভাৱ সেই দেৱতা শংকৰ ভাব নেকি ৰক্ষা পাম বুলি শান্ত হোৱা দেৱতাৰ ষড়যন্ত্ৰ মই বুজিলো ভালদৰে মনে মনে দেৱতাৰ পাই সমৰ্থন ভূতৰ দেৱতা সেই পিশাচ শংকৰ প্ৰৱেশী স্বয়ম্বৰ সভা কাশী নিলে কন্যা ৰত্নবোৰ নারায়ণ নারায়ণ দক্ষ মহারাজ ও বিধিৰ বিধানিত হলে নহয় খণ্ডন দেৱৰ্ষি এতিয়া আৰু সেই কথা ভাবি মনো কষ্ট নিদিবা নিজৰ দেৱৰ্ষি মহাভাগ্যৱান তুমি ও মহাদেৱ হল জোৱাই তোমাৰ দেৱৰ্ষি তুমি ৰাণী মহাভাগ্যৱতী চোৱা কন্যাখলৈ সতীসহ মহাদেৱে কৰিছে নমন হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ দক্ষৰ দুহিতা দেৱৰো দেৱতা মহাদেৱ ভক্তিভাৱে জয় কৰি বৰমাল্য কৰিলে প্ৰভু ব'লা এবে সকলোতে গতি কৰোঁ নিজ নিজ স্থান বলক দেৱৰাজ যাওঁ আমি স্বৰ্গৰ অভিমুখে নারায়ণ নারায়ণ প্ৰজাপতি আমি এতিয়া বিৰাহে মাগিলো যা স্বাৰ্থপৰ দেৱতা সমাজ মুখা মুখ কৰে মুখ ভাগ্যৱান বুলি দেৱতাৰ ষড়যন্ত্ৰত পৰি লক্ষ্য ভ্ৰষ্ট হল আজি দক্ষ প্ৰজাপতি কিন্তু মনত ৰাখিবি হেৰ দেৱতা সমাজ নাপা হৰে দক্ষ এনে তীব্ৰ অপমান শুন আজি হন্তে শত্ৰু মোৰ বন্দ মহাদেৱ আছে যত ভক্ত তাৰ দক্ষ পুৰীত সকলোকে এটি কৰি কৰিম নিৰ্মূল সকলোকে এটি কৰি কৰিম নিৰ্মূল